এতিয়া ভাৰত চৰকাৰে সীমান্তৰ কাটাতাৰৰ মেইন সমস্যাটো আছিল কি উই শ্বেয়াৰ 1600 কিলোমিটাৰ্ছ অফ বাউণ্ডাৰী 1600 কিলোমিটাৰ যেতিয়া অসম আন্দোলন হ'ল আমি একৰ্ড কৰিলো আমি কলো অসম বাংলাদেশৰ কাটাতাৰ হ'ব লাগে কংগ্ৰেছেও সেই সময়ত অসম বাংলাদেশৰ কাটাতাৰ বনালে কিন্তু আমি কোনো চিন্তা নকৰিলো যে কাটাতাৰ বেৰাটো মেঘালয়টো হ'ব লাগিব কাটাতাৰ ত্ৰিপুৰাটো হ'ব লাগিব কাটাতাৰ পশ্চিম বংগটো হ'ব লাগিব যদি এইটোত নহয় মই কাছাৰী নুখুমাম মই ডাউকি দি খুমাম সো আমি কেতিয়াবা মই অসম একৰ্ডৰ ওপৰতো কওঁ যে আমাৰ দাবী হ'ব লাগিছিল যে 5খন ৰাজ্যত কাটাতাৰ লাগে আজি যে আপোনালোকে বিদেশী প্ৰবজন দেখি আছে বেৰাৰ উইকৰ কাৰণে নহয় 200 কিলোমিটাৰক বাদ দি কতো বেৰা নাই আউট অফ 1600 কিলোমিটাৰ্ছ অফ বৰ্ডাৰ ত্ৰিপুৰাত বেৰা নাই এতিয়া বনাই আছে হাফ ডান মেঘালয়ত বেৰা নাছিলে এতিয়া 90% কমপ্লিট হ'ল অসমত বেৰা আছিলে যি কোনো প্ৰকাৰ কিবা এটা আছিলে এটলিষ্ট আৰু বেংগলত 800 কিলোমিটাৰ খোলা আছিল এটা আপোনালোকে মোক কওক যে যদি শিলিগুৰিত খোলা থাকে আৰু মানকাছাৰত বন্ধ থাকে তাৰ মিনিং কি আছে আজি ইমান দিনে অসমৰ মানুহৰ পৰা ডিমাণ্ডে নগল যে এন্টায়াৰ বৰ্ডাৰ অসম বৰ্ডাৰ নহয় আমি এটা মানসিকভাৱে ভাবি আছিলো যে অসমৰ বৰ্ডাৰ হলে অসমত নুকুমাব কিন্তু মেঘালয় তোমালেওতো অসমতে আহিব সো দিজ ওৱেৰ হিষ্টৰিকেল মিষ্টেক আমাৰ ডিমাণ্ড হ'ব লাগিছিল ডিউৰিং দ্য আছাম একৰ্ড দ্যাট এন্টায়াৰ 1600 কিলোমিটাৰ শুড বি কনষ্ট্ৰাক্টেড কিন্তু আজি ডিউৰিং দ্য কংগ্ৰেছ ৰিজিম অসমৰ মানুহক ঠগাই দিলে 200 কিলোমিটাৰ বৰ্ডাৰ কৰি তেওঁলোকে টেকআপে নকৰিলে ত্ৰিপুৰাত বাউণ্ডাৰী ফেন্সিং তেওঁলোকে মেঘালয় মিজোৰাম কতো নকৰিলে ইণ্ডিয়া বাংলাদেশৰ বৰ্ডাৰ কৰে 5খন ষ্টেটে মিজোৰাম ত্ৰিপুৰা মেঘালয় বেংগল এণ্ড আছাম অসমত আছিলে বাকীত নাছিলে কাৰণে আমি এই ফ্ল'টো ধৰিব পৰা নাছিলো এতিয়া মেঘালয়ত 90% কমপ্লিট হ'ল ত্ৰিপুৰাত 60% কমপ্লিট হৈছে মিজোৰামতো কাম চলি আছে আৰু এতিয়া বেংগলতো টেক আপ কৰিছে গতিকে 85ৰ একৰ্ডখন আহি 2025হে কামত আৰম্ভ হৈছে সেইকাৰণে আমি বাংলাদেশী মুভমেণ্টটো কেতিয়াও ষ্টপ কৰিব পৰা নাছিলো মানসিকভাৱে আমি ভাবি আছিলো যে কাটাতাৰ বেৰা হৈছে BSF আছে কিন্তু সীমাটো মুকলি হৈ আছিল আৰু সীমা বুলি ক'লে অকল অসমৰ সীমাটোতো নুবুজে আমাৰ নেক্সট ডৰৰ সীমাটো হ'ব লাগিব সেইকাৰণে এতিয়া আৰু কিছুমান কাম হৈছে এটা ডেমোগ্ৰাফিক পৰিৱৰ্তনৰ ওপৰত ভাৰত চৰকাৰে এটা কমিটি কৰিছে আৰু মই ভাবো যে সীমান্ত ডিষ্ট্ৰিক্টৰ ডেমোগ্ৰাফিৰ ওপৰত ভাৰত চৰকাৰে এটা বহুত বেছি প্ৰভাৱী কাম কৰিবৰ কাৰণে গৈ আছে